পিতা ব্ৰহ্মাৰ সমান হোৱা। ওম শান্তি। আজিৰ মুৰলী 8 তাৰিখ 1 মাহ 2024। বাবাই কৈছে, মৰমৰ সন্তানসকল, পিতাৰ স্মৃতিত থাকি সদায় হৰ্ষিত হৈ থাকা। পিতাৰ স্মৃতিত থকাসকল বহুত ৰমণীয় আৰু অমায়িক হ'ব। আনন্দিত হৈ থাকি সেৱা কৰিব। প্ৰশ্ন: জ্ঞানৰ আনন্দ উল্লাসৰ লগতে কোনটো পৰীক্ষা কৰা অতি প্ৰয়োজন? উত্তৰ: জ্ঞানৰ আনন্দৰ উল্লাসটো থাকেই, কিন্তু পৰীক্ষা কৰা যে দেহী অভিমানী কিমানলৈ হৈছোঁ। জ্ঞানটো বহুত সহজ, কিন্তু যুগত মায়াই বিঘিনি আনে। গৃহস্থালীত অনাসক্ত হৈ থাকিব লাগে। এনেকুৱা নহয় যে মায়াৰ নিগনিয়ে ভিতৰি কুটি থাকিব অথচ গমেই নাপাবা। নিজৰ নাৰীৰ স্পন্দন নিজেই চাই থাকা যে বাবাৰ প্ৰতি মোৰ গভীৰ স্নেহ আছেনে? কিমান সময় মই স্মৃতিত থাকোঁ? ওম শান্তি। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. নিজৰ টালি টোপোলা সকলো স্থানান্তৰ কৰি বহুত আনন্দ উল্লাসত থাকিব লাগে। মামা বাবাৰ সমান সিংহাসনৰ অধিকাৰী হ'ব লাগে। গভীৰ স্মৃতিত থাকিব লাগে। 2. কাৰোবালৈ ভয় কৰি পঢ়া কেতিয়াও এৰিব নালাগে। যোগৰ দ্বাৰা নিজৰ কৰ্মবন্ধন সমাপ্ত কৰিব লাগে। কেতিয়াও ক্ৰোধৰ বশৱৰ্তী হৈ আইন হাতত তুলি ল'ব নালাগে। কোনো সেৱাত অমান্তি হ'ব নালাগে। বৰদান: ৰাজকীয়তা আৰু সাধাৰণতা দুয়োটাৰ সন্তুলনেৰে কাৰ্য কৰোঁতা পিতা ব্ৰহ্মাৰ সমান হোৱা। শ্লোগান: আনক চোৱাৰ পৰিৱৰ্তে নিজক চোৱা আৰু স্মৃতি ৰাখা যে যিটো কৰ্ম মই কৰিম মোক দেখি আনে কৰিব। ওম শান্তি।